নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনাৰ পৰিস্থিতিবিলাক ইমান বেছি সলনি হৈ আছে, মানে প্ৰগ্ৰাম কৰোঁ, কিবা এটা ক'বলৈ আহি যায় বেলেগ এটা ইছ্যু। তো যি নহওক, মানে যিকোনো পৰিস্থিতি, যিকোনো ইছ্যুতে মানে আমি সদায় প্ৰস্তুত হৈ আছোঁ আৰু প্ৰস্তুত থাকিম। আমিতো সৰুতে এই এনেকৈ শিকাইছিলে নহয় মাহঁতে, প্ৰথমতে যে শিকাইছিলে। তো গতিকে এতিয়া আৰু এই দুটা মানে আখৰ মানে অসমৰ ৰাজনীতিত কিন্তু বহুত ডাঙৰ এটা ফেক্টৰ হৈ ওলাইছে দেই। আৰু আপোনালোকে ভাবিব যে এইটো বয়সত আকৌ মই লৈ কি ৰাজনীতিত সম্পৰ্ক গোটাব বিচাৰিছোঁ। হয়, ইয়াত ৰাজনীতিৰ কথা আছে। আৰু তো আৰম্ভণি, আৰু আৰম্ভণিতে এই বস্তুটো আহিছে, সেইকাৰণে ওপৰতে কথা পাতিম। লগত যুক্ত কেনেকৈ অসমৰ ৰাজনীতি উত্তপ্ত হৈ আছে সেইটোৱে আলোচনা কৰিম। কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যন আমাৰ কাৰণে বহুত মাইনে ৰাখে। কাৰণ ইয়াৰ যোগেদি আমি কোনো পইচা অৰ্থ সংগ্ৰহ কৰা নাই, কাৰো পৰা কোনো আৰ্থিক সাহায্য লোৱা নাই, নলওঁ। কিন্তু এটলিষ্ট ছাবস্ক্ৰাইব কৰিব, কমেণ্টছ কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। কথাটো হ'ল আৰু হ'লগৈ আৰম্ভণি, এনেকৈ গৈ আছে আৰু আগলৈ নকওঁ। আৰু মানে অখিল, মানে আজমল। তো এতিয়া আপোনালোকে গম পায়, আমাৰ স্বনামধন্য ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ উদ্যোগতে বুলি ক'ব পাৰে, তেওঁৰ উদ্যোগতে এটা বিৰোধী দলসমূহৰ এটা বৈঠক অনুষ্ঠিত হৈছিলে। আৰু তেওঁৰ উদ্যোগটো বাৰু ঠিকেই আছে, কিন্তু মই ছাৰক বিনম্ৰভাৱে অনুৰোধ কৰিম, ছাৰৰ এটা সুকীয়া পৰিচয় আছে, ছাৰ এটা প্ৰতিবাদী সত্তা, ছাৰৰ জ্ঞানৰ পৰিধি সম্পৰ্কে মোৰ ক'ব লগা একোৱেই নাই। ছাৰক মই বহুত সন্মান কৰোঁ, একদম মানে ক'বলৈ নাই আৰু। কিন্তু ছাৰক মই কেতিয়াও মানে শুভাকাংক্ষী হিচাপে ছাৰক মই কেতিয়াও মিছগাইড কৰিব নোখোজোঁ। ছাৰ বেয়া পালেও তথাপিও মই এটাই কথা ৰিকুৱেষ্ট কৰিম ছাৰক, যে এইবিলাকত মানে সোমাবই নালাগে। ছাৰ আচলতে সোমালে কি হয়, যেনেকৈ 2016 আপোনাৰ বিজেপিয়ে ডক্টৰ হীৰেণ গোহাঁই ছাৰক লৈ খেলিব পাৰিছিলে, 2021 খেলিব পাৰিলে, এতিয়া 2026 কাৰণেও এনেকুৱা এটা বাট মুকলি কৰি দিয়াটো ঠিক হোৱা নাই। আৰু আগলৈ যাতে এইবিলাকত নোসোমাওঁতেও ভাল, কাৰণ প্ৰতিটা দলৰে আপোনাৰ ষ্টেটৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, তেওঁলোকৰ মাজত এটা কোঅৰ্ডিনেশ্যন কমিটি হওক, কোঅৰ্ডিনেশ্যন কমিটিয়ে সেইটো কনভেনাৰ হওক, তৈরি হওক, কনভেনাৰবিলাকে 26লৈকে যিবিলাক মিটিং মাটাং হ'ব অপজিশ্যনৰ, বিজেপিক উৎখাত কৰাৰ কাৰণে তেওঁলোকে বহিব। এইটো কাৰণে এইটো ডক্টৰ হীৰেণ গোহাঁইৰ দৰে এজন স্বনামধন্য ব্যক্তি এইবিলাকত সোমাবই নালাগে। কাৰণ এণ্ড অফ দি ডে ৰাজনীতিটো বোকা চিটোৱাৰ বেপাৰ আছেই, আৰু খুব মানে স্তৰটো বহুত তললৈ গৈ আছে। তেওঁৰ হয়তো কিবা এটা ভাল উদ্দেশ্য থাকিবও পাৰে, কিন্তু ছাৰৰ নাম বিজেপিয়ে মানে সেইটোক লৈ মানে ট্ৰল কৰক, হেৰি কৰক, সেইটো মই বিচৰা নাই। কাৰণ এটলিষ্ট মোৰ কাৰণে কিন্তু বৰ পীড়াদায়ক দেই। এতিয়া অলপতে যোনটো হ'ল, এইটো অৱশ্যে ভালেই হ'ল। ঈশ্বৰে যি কৰে ভালেই কৰে দিয়ক। যিসকলে ঈশ্বৰ মানে তেওঁলোকে তেনেকৈ কয়। কাৰণ ঈশ্বৰ মনা মানুহৰ সংখ্যাটোতো বেছি, সেইকাৰণে কৈছোঁ যে ঈশ্বৰে যি কৰে ভালেই কৰক। মানে এতিয়া 26ত ইলেকশ্যন, 25ৰ আৰম্ভণি, এই মাৰ্চ মাহতে আপোনাৰ গোটেই পিকচাৰটো স্পষ্ট হৈ গৈছে। আৰু এতিয়া মিটিং হৈছে, ভালেই কথা। আৰু অখিল গগৈৰ ব্যৱহাৰ, তেওঁৰ ভাষা সম্পৰ্কেতো ক'ব লগা নাই। আৰু মোৰ কংগ্ৰেছৰ প্ৰতি দুৰ্বলতা আছে আৰু বিজেপিৰ প্ৰতি বিৰূপ, তেনেকুৱা কোনো কথা নহয়। কোনোবাই ভাল কৰিব, পাৰফৰ্মেঞ্চ ভাল, মই ভাল বুলি ক'ম, চিধা কথা। ইয়াত কোনো পক্ষপাতিত্ব কোনো কথা নহয়। মই ইয়াৰ আগতো কৈছোঁ যে ৰাহুল মোৰ বন্ধু আৰু মোদী মোৰ শত্ৰু, তেনেকুৱা কোনো কথা নাই। যোনটো ভালটোক মই ভালকৈ ক'ম, ইয়াত কোনো বেলেগ হেৰি নাই। এইটোক লৈ মানে বোকা চোটোৱাৰ যে ৰাজনীতি হৈছে, এইটো বেনিফিটটো কাৰ হ'ল? বেনিফিট হ'লগৈ বিজেপিৰ। চিধা কথা, যে প্ৰথম মিটিঙতে ভংগ হৈ গ'ল। আৰু আমাৰ সেই বিপ্লৱী অখিল গগৈ কি বুলি কৈছে, যে কংগ্ৰেছ ফেচিষ্টৰ অৰ্থ তেওঁ জানেনে? ফেচিষ্ট কাক বুলি কোৱা হয়? তেতিয়া তেওঁ একেলগতে কওক যে বিজেপি আৰু কংগ্ৰেছ দুটাই ফেচিষ্ট। অৱশ্যে বিজেপিক এতিয়া তেওঁ ফেচিষ্ট ক'লে আৰু লাভ নাই,
তেওঁ হয়তো আগত কেতিয়াবা কৈছে, কেতিয়াবা পাল্টি মাৰি দিয়ে, এইবিলাকতো আৰু ক'বলৈ নাই আৰু। ফেচিষ্ট বুলি কৈছে। আৰু প্ৰদ্যুৎ বৰদলৈ তেওঁ তাত ৰকিবুল হুছেইন নহয়তো, কাৰণ ৰকিবুল হুছেইন জানে যে বিজেপিক লগত কি ধৰণৰ কথা বতৰা পাতিব লাগে, হিমন্ত বিশ্ব শৰ্মাক কি কোনটো ভাষাত কথা পাতিলে তেওঁ বুজি পায়, সেইটো ৰকিবুল জানে। আৰু হিমন্ত বিশ্ব জানে যে ৰকিবুলক কি ধৰণৰ ভাষা প্ৰয়োগ কৰিব লাগে। আৰু আমি জনামতে আমাৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মানে অসমৰ ৰাজনীতিত একজন ভদ্ৰ নম্ৰ মানুহ। তেওঁৰ মাজত কেতিয়া মই কোনো ধৰণৰ উগ্ৰতা দেখা নাই। কোনোবা যদি দেখিছে কমেণ্ট বক্সত গৈ কমেণ্টছ কৰক যে এইটো সময়ত তেখেতে উগ্ৰতা দেখুৱাইছিলে। মই পক্ষপাতিটো নাপাওঁ, মোৰ ভুল হ'বও পাৰে, কিন্তু মোৰ চকুত পৰা নাই দেই। মোৰ যদিও গ্লকমাৰ সমস্যা আছে, কিন্তু মোৰ চকু আৰু মোৰ মগজুত কিন্তু এতিয়ালৈকে খেলা নাই। একজন ভদ্ৰ মানুহ। তো কংগ্ৰেছক কোনোবা গালি দিব বা মই কোনো এটা পাৰ্টি কৰোঁ, মোক গালি পাৰিব, মই কেনেকৈ বৰদাস্ত কৰিম। আৰু অখিল গগৈৰ কাৰবাৰটো হ'ল যে মই বহুত কেইবাটা এপিছডত কৈছোঁ যে 2012ৰ পৰা তেখেতে বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে। 2021ত মই নাম নকওঁ বাৰু, অসমৰ মানে একজন তেওঁ মানে এডিটৰ হয় পেপাৰৰ, মানে ভাল লিডিং নিউজ পেপাৰৰ এডিটৰ হয়। তেওঁ মোক কনফাৰ্ম কৰিছিলে না 21ত বোলে কংগ্ৰেছে আহি আছে। মই বোলে কংগ্ৰেছ নাহে, কংগ্ৰেছ কোনো পধ্যে নাহে, কাৰণ কংগ্ৰেছৰ এটা টেকনিকেল ভুল হৈছে, এইটো হ'ল কি যিকোনো পধ্যে এই আজমলৰ লগত এলায়েন্সটো কৰিব নালাগিছিলে। এই এলায়েন্স কৰাৰ লগে লগে কি হ'ল, এই যে বাংলাদেশী, এই যে হিন্দু সংকটত মুছলিম বিদ্বেষী, এই যে গোটেই বাতাবৰণটো কিন্তু তেওঁলোকে সৃষ্টি কৰিবলৈ সুবিধা হ'ল। আৰু তেওঁক এই এডিটৰজনক মই সেইটোও কৈছিলোঁ যে বিজেপি কিয় আহিব, আগতীয়াকৈ কৈ দিছিলোঁ যে বিজেপি 21ত আহিব। তাৰ কাৰণ হ'ল যে হিন্দু বঙালী চবতকৈ ডাঙৰ যিজন দালালি কৰি আছিলে এই শিলাদিত্যদেৱৰ কিন্তু টিকেট কাটি দিছে। তেতিয়া তেখেতে মোক ক'লেও শিলাদিত্যদেৱৰ টিকেট কাটিছেতো কি হ'ল, মানে নহয়, এই শিলাদিত্যদেৱৰ টিকেট কাটি বিশেষকৈ নামনি অসমৰ যি মুছলমান ভোটাৰ আছে তেওঁলোকৰ কিন্তু মন জয় কৰিলে, বা যিবিলাক তাহাঁতৰে নেতা পালিনেতা আছে সেইবিলাকৰ কিন্তু যে চোৱা যোনটো মানে বেছি হিন্দু বঙালী দালালি কৰি আছিলে তাকে মই টিকেট দিয়া নাই। আৰু সেইটো হ'লগৈ মই ট্ৰিপছ আগতীয়াকৈ দিছিলোঁ, আৰু একজেক্টলি 2021ত তেওঁলোকে এবছলিউট মেজৰিটি লৈ ওলাই গ'ল, একদম স্পষ্ট। তাৰপিছত কংগ্ৰেছৰ পৰা 2 এই ৰূপেশ কুৰ্মী আৰু 2 গৈ তাত সোমালে। এইটো হৈছে এইবিলাক কথা বতৰাবিলাক এটলিষ্ট মই আগতীয়াকৈ জানিছিলোঁ, আৰু এডিটৰজনক মই কৈছিলোঁ, আৰু মই কোৱা মতে কথাবিলাক তেনেকৈ হ'ল। এতিয়া 2026 আচলতে কংগ্ৰেছৰ আৰু বামপন্থীৰ লাগিলে আপোনাৰ এই যি হেৰি আছে আপোনাৰ লুৰিণজ্যোতিৰ যি পাৰ্টি আছে তেওঁলোকক কম মিনিমাম এটা চিট দি, কাৰণ চিট এলটমেণ্ট কৰা আৰু চিট জিকি ওলোৱা আৰু নহ'লে আপোনাৰ সন্মান এটা জনক অৱস্থাত হাৰি যোৱা সেইটো বেলেগ বস্তু। তো গতিকে বাওঁপন্থী দলেই হওক বা ৰাজ্যৰ দলেই হওক তেওঁলোকে মানে বাস্তৱটো মানি ল'ব লাগিব যে একচুৱেলি আমি কেইখন চিটত ওলাব পাৰিম, লাগিলে সেইটো 3টাই হওক। 30টাত কণ্টেষ্ট কৰিব লাগিব, কোনো কথা নাই। 30টাত কণ্টেষ্ট কৰি যদি আপুনি 3টাও নাপায়, এটাও নাপায়, লাভটো কি হ'ল? কাৰণ পাৰ্লামেণ্টাৰী ডেমক্ৰেচিত এণ্ড অফ দি ডে আপুনি জিকিলে কেইটা, চিট কেইটা গেইন কৰিলে, সেইটোৱে কথা, বেলেগ আৰু কোনো কেমিষ্ট্ৰি নাই। আৰু তেখেতে আপোনাৰ খালি মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই ডাঙৰ সমস্যা, কাৰণ যোৰহাট লোকসভা সমষ্টিৰ সময়তো আপোনাৰ গৌৰৱক হৰুৱাবলৈ চব ধৰণৰ প্ৰয়াস কৰিছিলে, আৰু লাষ্টত গৈ তেওঁতো ৰাজহুৱাকে খং ব্যক্ত কৰিছে, একদম গৰম হৈ গৈছে যে তিতাবৰত ইমান পইচা পাতি খৰচ কৰা হ'ল, তাৰপিছতো ইমান এফৰ্ট দিয়া হ'ল, কিন্তু তেখেতে খালি ক'ব পৰা নাই যে মই সেইটোৰ ওপৰত CBI ইনকুৱাৰী দিম। কিন্তু তেওঁৰ নিশ্চয় দলৰ মানুহখিনিকো লগালেও কাম নাই, কাৰণ তেওঁৰ দলৰ মানুহ আমি জনামতে তিতাবৰ যোৰহাট অঞ্চলৰ বিজেপিৰ মানুহ AGPৰ মানুহো কিন্তু ঘূৰাই পকাই আল্টিমেটলি হেৰিক দিছে। এতিয়া আহিলে যে আপোনাৰ 21ত অখিল জিকিলে কেনেকৈ আৰু 26ত হাৰিব কেনেকৈ? কাৰণ 21ত যে জিকিলে, কাৰণ কংগ্ৰেছৰ ডাঙৰ এটা ভোট বেংক আছিলে আপোনাৰ চাহ বাগানৰ শ্ৰমিক, আৰু এটা হ'লগৈ উজনিৰ আপোনাৰ এই আহোম জনগোষ্ঠী। তো তেওঁলোকৰ ষ্ট্ৰেটেজি এইটো আছিলে যে অখিলক জিকালে কি হ'ব, এটলিষ্ট কংগ্ৰেছৰ পৰা এটা ভাল পাৰ্চেণ্টেজ, জাং পাৰ্চেণ্টেজ মানে এই
আহোম ভোট সেইফালে গুচি যাব, সেইটো তেওঁলোকৰ কাৰণে এডভান্টেজ একজেক্টলি হ'ল এইটো। তো যিনো পাৰ্লামেণ্ট ইলেকশ্যনত গৌৰৱ গগৈ এইটো আকৌ ৰিগেইন কৰিলে। আৰু 2026 যদি শিৱসাগৰত কংগ্ৰেছে কেণ্ডিডেট দিয়ে বা CPI কেণ্ডিডেট দিয়ে, যোনটো এটা সময়ত CPIৰ দুৰ্গ আছিলে, প্ৰমোদ গগৈ ধাৰাবাহিকভাৱে জিকিছিলে 7 বাৰকৈ, তাত যদি দিয়া যায় তেতিয়াহ'লে কিন্তু অখিল গগৈ কেতিয়াও নিজিকে। আৰু অখিল গগৈতো নিজেই নিজিকে, তেওঁ আকৌ দাবী কৰে কেনেকৈ যে 126টা সমষ্টিত তেওঁ কণ্টেষ্ট কৰিব। এডভান্টেজ অসমৰ সময়ত আপোনালোকে মন কৰিব, এডভান্টেজ অসমৰ সময়ত দেখোন এইটো যদি আপোনাৰ BJP নহয় কংগ্ৰেছ হোৱা হ'লে তেওঁতো কিমান প্ৰতিবাদী মানে বিক্ষোভ চিক্ষোভ কিবা কৰিলে হয়, ষ্টেটমেণ্ট কৰিলে হ'ল। কিন্তু এই এডভান্টেজ অসমৰ সময়ছোৱাত অখিল গগৈৰ তেনেকুৱা কিবা ৰূপ দেখিছে নেকি? নাই দেখা ন, কোনোতো নাই। এটলিষ্ট মোৰ চকুত কোনো পেপাৰত পৰা নাই বা গুৱাহাটীৰ লগত মানুহবিলাকৰ যোগাযোগ কৰিছোঁ, নাই, তেওঁ বিপ্লৱী সত্তা সেইকেইদিন নাই। আৰু এতিয়া হ'ল ভালেই হৈছে। গতিকে যদি কংগ্ৰেছ, বাওঁপন্থী আৰু ধৰি লওক এই আমাৰ এই লুৰিণৰ যি দল আছে অজপ, তেওঁলোকে যদি 26ত যদি হেৰিক উৎখাত কৰিব লাগে, চিধা হিচাপ এই কেইটা পাৰ্টি সিদ্ধান্ত লাগিব যে আঠবলক মাইনাছ কৰিব লাগিব আৰু ৰাইজৰ দলক মাইনাছ কৰিব লাগিব। কাৰণ মই আপোনাক এতিয়াই কনফাৰ্মেশ্যন দিছোঁ যে 26ত কংগ্ৰেছ যদি মূৰ্খামি নকৰে, দুৰ্বলতা নেদেখুৱায়, কোনো পধ্যেই কিন্তু 100 নহয় 1000% মই গেৰেণ্টি দিছোঁ। কাৰণ মোৰ যিবিলাক পলিটিকেল এনালাইচিছ ইয়াৰ বহুত আগৰ পৰা মই বিভিন্ন সময় কৈ আহিছোঁ, একেবাৰে 100% ফলিছে। আৰু অখিল গগৈ নিজে নিজিকে। আৰু তেওঁ যদি আপোনাৰ কণ্টেষ্ট কৰেও বা এলায়েন্স যদি হয় বা, তেতিয়াহ'লেও আপোনাৰ যোনটো বিৰোধী ঐক্যমঞ্চক ছাবৰ্টেজ কৰিব, এলায়েন্স হ'লেও ছাবৰ্টেজ কৰিব, এলায়েন্স নহ'লেও ছাবৰ্টেজ হ'ব। তো গতিকে বুদ্ধিমানৰ কাম হ'ল কংগ্ৰেছৰ উদ্যোগত অলপ এটা পজিটিভ লৈ বাওঁপন্থী আৰু এই অজপক মানে এটা হিচাপত এটা চিট দি, আৰু তেওঁলোকক যি টি ডিমাণ্ড কৰিব নালাগে, তেনেকৈ যদি আগবাঢ়িলে তেতিয়াহ'লে নিশ্চিতভাৱে 26ত আপোনাৰ BJP উৎখাত হ'ব। আৰু হীৰেণ গোহাঁই ছাৰক মোৰ এটা বিনম্ৰ অনুৰোধ যে ছাৰৰ চিন্তাধাৰা চব বস্তুক মই সন্মান জনাইছোঁ, কিন্তু ছাৰ এইবিলাকত সোমাবই নালাগে। কাৰণ কি, ছাৰক যেতিয়া আকৌ ট্ৰল কৰিব, কিবা কিবি মুখ্যমন্ত্ৰীক কৈ থাকিব নহয়, মই তেওঁৰ পুত্ৰ সম, মোৰ কিন্তু বহুত কষ্ট হ'ব, সেইটো মই বৰদাস্ত কৰিব নোৱাৰিম। আৰু কংগ্ৰেছক মই আপিল কৰিছোঁ যে আপোনালোকে অলপ এৰা ধৰাৰ নিচিনাকৈ কৰক, হৰিয়ানাত যিবিলাক ভুল কৰিছে সেইবিলাক নকৰিব। মই জানো যে বাওঁপন্থীৰ শক্তি কম, কিন্তু যি সীমিত শক্তিত যি সীমিত সংখ্যক চিট দিব পাৰে সেইটোক একমডেট কৰা উচিত। আৰু লুৰিণহঁতৰ দলকো যিমানটো দিব পৰা যায় সিমানটো দিয়ক। কিন্তু চবে এটা বস্তু টাৰ্গেট মনত থ'ব লাগিব, যাতে আমি য'তেই কণ্টেষ্ট কৰিম, লাগিলে 2টাত কণ্টেষ্ট কৰোঁ, কিন্তু আমি 2টাত জিকি আহিব লাগিব। এনেই আপোনাৰ কণ্টেষ্টৰ নামত কণ্টেষ্ট কৰি লাভ নাই, তেতিয়াই হ'ব। আৰু যদি এইটো নকৰে, অসমৰ ৰাইজ কিন্তু আপোনাৰ BJPৰ ওপৰত খচি আছে, চৰকাৰী কৰ্মচাৰী খচি আছে, কিন্তু তেওঁলোকে খোলাখুলিকৈ ক'ব, চবৰ ভিতৰত এটা বিক্ষোভ আছে। গতিকে এই বিক্ষোভৰ যদি আপোনালোকে ৰিজাল্ট বিচাৰে, মানে আন্তৰিকতাৰে আগবাঢ়ক। আৰু আজমল, যিটো মই ক'লোঁ, অখিল আৰু আজমলক বাদ দি কিন্তু এলায়েন্সৰ কথা চিন্তা কৰক। 2026ত কোনো আপোনালোকক ৰখাব নোৱাৰে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।